আমি ভৱনগাম ডাঙৰীয়াক তেখেতৰ ভুল স্বীকাৰ কৰিবলৈ আমি আহ্বান জনাইছোঁ। দীপক গোস্বামীক আমি ভুল স্বীকাৰ কৰিবলৈ আহ্বান জনাইছোঁ। তেওঁ হয়তো নাজানে যে আমি কোন বংশৰ ল'ৰা। আটাইতকৈ আচৰিত কাণ্ড যে এই দক্ষিণপাট সত্ৰৰ জীয়ৰীৰ সন্তানৰ সন্তান হ'ল দীপক গোস্বামী। গতিকে তেওঁ আমাৰ দক্ষিণপাট সত্ৰৰ বংশ নাজানো বুলি কোৱাটো অতি লজ্জাৰ বিষয়। হয়তো তেওঁ জাৰজ সন্তান হ'ব লাগিব। আজি বিজেপি চৰকাৰ আমাৰ অসমত আছে, কেন্দ্ৰত আছে। আজি মাজুলীত তেওঁ বিধায়ক ৰূপে আচলতে প্ৰতিপন্ন হ'বলৈ, তেওঁক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, যিজন দূৰদৰ্শী অমায়িক ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ চাইহে বিজেপিক আচলতে মাজুলীৰ জনসাধাৰণে মাজুলীৰ স্বাৰ্থত, মাজুলীৰ সুৰক্ষাৰ নিশ্চিত সুব্যৱস্থাৰ কাৰণে ভোট দি জয়যুক্ত কৰিছে। তেওঁক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰখীয়া হিচাপে ৰাখিছে। তেওঁ ভাল পাব লাগিছিলে যে তেওঁক মাজুলীৰ জনসাধাৰণে খহনীয়া ৰোধৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। খহনীয়া ক'ত হৈছে তেওঁক দৰ্শন কৰিবলৈ কোৱা হৈছিলে। তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আচলতে এইখন আবেদন কৰিব লাগিছিল যে মাজুলীৰ ভূখণ্ড সুৰক্ষিত হোৱা নাই, খহনীয়া হৈছে, ইয়াৰ বিজ্ঞানসন্মত ৰূপ ব্যৱস্থা গ্ৰহণ যাতে কৰে চৰকাৰৰ গুৰিত তেওঁ আবেদন বিনোদন কৰিব লাগিছিল। কিন্তু তেওঁ আচলতে কি কাৰণত কাৰ মেৰপাকত সোমাই তেওঁ কাৰ নিৰ্দেশত আমাক আচলতে মিয়াৰ এজেণ্ট বুলি কৈছে, সেইটো আটাইতকৈ আচৰিত কাণ্ড। দ্বিতীয়তে, মাজুলী জিলাৰ বিজেপি যিজন সভাপতি দীপক গোস্বামী, তেওঁ আবুল তাবুল, তেওঁ বিৰাল পণ্ডিত, তেওঁ কাৰুকাৰ্য মাজুলীবাসীয়ে নজনাকৈ থকা নাই। তেওঁ কি কৰি আছে, কি কৰা নাই, তেওঁ নিজৰ বংশত চাকৰিৰ পৰা ধৰি মাটি ভেটিৰ পৰা ধৰি তেওঁ যিমানখিনি আচলতে চৰকাৰে শিতান আগবঢ়াইছে সকলো শিতানেই তেওঁৰ বংশটোত পৰিচালিত হৈ আছে। সেইটো সৰ্বজনবিদিত, মাজুলীবাসীয়ে জানে। তেওঁলোকে মাজুলীখনক ক্ষীৰতী গাড়ী ৰূপে ব্যৱহাৰ কৰিছে। তেওঁলোকে ৰাজনীতি কৰিছে আমাৰ পদবীক লৈ। আমি সত্ৰাধিকাৰ হয় নহয়, তেওঁ সত্ৰাধিকাৰ পদবীক লৈ পেলাই তেওঁ ৰাজনীতি কৰিবলৈ আহিছে। তেওঁ জনা উচিত যে দক্ষিণপাট সত্ৰ কেনেধৰণে পৰিচালিত হয় শদিয়াৰ পৰা ধুবুৰীলৈ সকলোৱে জানে। দক্ষিণপাট সত্ৰ দুখন সত্ৰ আছে, এখন গৃহস্থী, এখন উদাস। উদাস সত্ৰৰ সত্ৰাধিকাৰসকল গৃহস্থী সত্ৰৰ পৰা গৈ সত্ৰাধিকাৰ হয় আৰু তেওঁৰ কনিষ্ঠজন গৃহস্থী সত্ৰত থাকি গৃহস্থী কাল যাপন কৰে আৰু গৃহস্থী সত্ৰাধিকাৰ হিচাপে সত্ৰখন পৰিচালিত কৰে। গতিকে ইয়াত আমাৰ যি পুৰুষানুক্ৰমিক বুলি কৈছোঁ, যিহেতু আমি দক্ষিণপাট সত্ৰৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী বনমালীদেৱৰ নাতিপুতি। গতিকে যেতিয়ালৈকে বনমালীদেৱৰ নাতিপুতি হৈ থাকিব, ইয়াত সত্ৰাধিকাৰ কোন হ'ব এইটো ষ্টাম্প চিলৰ প্ৰয়োজনীয়তা নাহে। এওঁলোকৰ দিনত ভুৱনগাম আৰু দীপক গোস্বামীৰ দিনত আচলতে মাজুলীয়ে কিমান দূৰ আগবাঢ়িছে সেই কথাটো তেওঁলোকৰ বিচাৰ্য বিষয় আৰু তেওঁলোকে তেওঁলোকৰ ভুল স্বীকাৰ কৰক। যিহেতু মাজুলী এতিয়াও ভূখণ্ড সুৰক্ষিত হোৱা নাই। মাজুলী ভূখণ্ড যেতিয়ালৈকে সুৰক্ষিত নহ'ব, মাজুলীৰ আন্তঃগাঁথনি উন্নয়ন কৰি কোনো ধৰণৰ লাভৱান নহয়। আৰু আন্তঃগাঁথনি সুৰক্ষা বুলি তেওঁলোকে যিটো প্ৰতিপন্ন কৰি আহিছে, এতিয়ালৈকে চিকিৎসা সেৱাই উন্নত পৰ্যায়লৈ যোৱা নাই। যেতিয়ালৈকে দলং সম্পূৰ্ণ নহ'ব তেতিয়ালৈকে মাজুলীৰ জনসাধাৰণে জীয়াটো ভুগিয়েই আছে। অকণমান বানপানী হোৱাৰ লগে লগেই মাজুলীৰ ফেৰী সেৱা বন্ধ হয়। গতিকে মাজুলীৰ যি অৱস্থা সেই অৱস্থাতেই আছে। ৰাস্তা পদূলি উন্নয়ন হৈছে। মই বিজেপিৰ বিৰোধাচৰণ কৰা নাই। বিজেপি চৰকাৰৰ দিনত মাজুলী জিলাই যথেষ্ট উন্নতি লাভ কৰিছে। জিলা ঘোষণা জিলাৰ মৰ্যাদা পালে, ৰাস্তা পদূলি উন্নয়ন হৈছে। কিন্তু সেইবুলি বিজেপি চৰকাৰৰ দিনত আমি আমাৰ প্ৰাপ্য আদায় নকৰিম, আমি দাবী নকৰিম, এনেতো কোনো কথা নাই। গতিকে আমি বিজেপিৰ সমৰ্থক হ'লেও বিজেপি চৰকাৰখনে বা তেওঁলোকৰ কৰ্মীসকলে ভুল কৰিলে আমি গণতান্ত্ৰিক অধিকাৰ স্বৰূপে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি আমি ভুল আঙুলিয়াই ভৱিষ্যতলৈও দিম আৰু বৰ্তমানেও আমি আঙুলিয়াই দিছোঁ। গতিকে আমি দ্বিতীয়বাৰ আপোনালোক সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি ভৱনগাম ডাঙৰীয়াক তেখেতৰ ভুল
স্বীকাৰ কৰিবলৈ আমি আহ্বান জনাইছোঁ। দীপক গোস্বামীক আমি ভুল স্বীকাৰ কৰিবলৈ আহ্বান জনাইছোঁ। তেওঁ হয়তো নাজানে যে আমি কোন বংশৰ ল'ৰা। আটাইতকৈ আচৰিত কাণ্ড যে এই দক্ষিণপাট সত্ৰৰ জীয়ৰীৰ সন্তানৰ সন্তান হ'ল দীপক গোস্বামী। গতিকে তেওঁ আমাৰ দক্ষিণপাট সত্ৰৰ বংশ নাজানো বুলি কোৱাটো অতি লজ্জাৰ বিষয়। হয়তো তেওঁ জাৰজ সন্তান হ'ব লাগিব। গতিকে আমি দীপক গোস্বামী আৰু ভৱন গামক পুনৰবাৰ আমি আহ্বান জনাইছোঁ, যেতিয়ালৈকে তেওঁলোকে ভুল স্বীকাৰ নকৰিব তেতিয়ালৈকে আমি ক্ষান্ত নাথাকিম। আমি এক গণতান্ত্ৰিক পদ্ধতিৰে আমি দল সংগঠনৰ মাধ্যমেৰে এক বিশেষ আমি আন্দোলন কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।